নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল নিমপাতৰ চাবোন আৰু নিমপাত দি চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চাবোনটো। আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। নিমপাত দি চাবোন বনাবৰ কাৰণে মই এইফালে গছৰ পৰা একদম তাজা নিমপাত আনিলোঁ আৰু এই নিমপাতখিনি এতিয়া পাতখিনি এৰাই ল'ম। এৰাই ভালদৰে পাতখিনি ধুই ল'ম। দেখা পাইছে মহানিমৰ পাত হয়, যিটো আমাৰ নেচাৰেল বস্তু। এইটো দি আজি চাবোন বনাই দেখাম আপোনালোকক। মই এইখিনি পাত ল'লোঁ আৰু এই বাকী এইখিনি নালাগে, ইমানখিনি নালাগে। মই এডাল লৈ আহিছিলোঁ আৰু এইখিনি ভালদৰে ধুই ল'ম। ধুই অলপ মিক্সি কৰি ল'ম। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু এয়া মিক্সাৰ জাৰত নিমপাতখিনি দি দিম। নিমপাতখিনি ভালদৰে ধুই ল'লোঁ আৰু অলপ পানী দি আছোঁ। ইমান বেছি নিদিওঁ, সেইখিনি দিম। এতিয়া মুখখন লগাই দিলোঁ। এয়া নিমপাতখিনি দেখা পাইছে মিক্সি কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে এটা বাতি লৈছোঁ আৰু বাতিৰ ওপৰত এটা চাকনিও দিছোঁ। এইটো তেতিয়া চাকি ল'ম। চামুচ দি লৰাই দি আছোঁ। দেখা পাইছে ৰসখিনি তলফালে পৰি আছে ধুনীয়াকৈ। এনেদৰে গুটিখিনি ৰস এনেদৰে এইটো চাকনি দি চাকি ল'ম। ইয়াৰ নিমপাতৰ ইয়াৰ ৰসখিনি চাকনি দি চাকি ল'লোঁ। ইয়াত দেখা পাইছে বহুতখিনি ৰং ওলাইছে। এইফালে লৈছোঁ চপবেছ আৰু এই চপবেছটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ। ইয়াত দেখা পাইছে এইটো সহজতে ফ্লিপকাৰ্টতে পোৱা যায়। এতিয়া 2 কেজি আছে চপবেছ, 1 কেজিকৈ এটা টুকুৰা। ইয়াত দেখা পাইছে এইটো ইয়াতে থাক, গুটিখিনিতো নালাগে। ইয়াৰ পৰা মই কাটি ল'ম। এতিয়া ইয়াৰ পৰা মই 250 গ্ৰামৰ নিচিনা কাটি ল'ম। ইয়াত দেখা পাইছে ইয়াতে 1 কেজি আছে। এইখিনি কাটি লৈ আছোঁ। এইখিনি এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম। সৰু সৰুকৈ টুকুৰা কৰিলে জলদি গলি যায়। চপবেছখিনি এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু গোটেইখিনি চপবেছ এই চচপেনটোত উঠাই লৈ আছোঁ। এইফালে গেছত এটা চচপেনত পানী বহাইছোঁ আৰু পানীও গৰম হৈ আছে আৰু এই পানীত এই চচপেনটো বহাই দিলোঁ। একেবাৰে ডাইৰেক্টলি নিদিওঁ আৰু এতিয়া চপবেছটো এই গৰম পানীত দি গলাই লওঁ। এয়া দেখা পাইছে চপবেছখিনি গলিব ধৰিছে। অলপ লৰাই দি আছোঁ চামুচ দি। এয়া চপবেছখিনি গলি গৈছে। এয়া দেখা পাইছে আৰু ইয়াতে দি দিম নিমৰ ৰসটো, যিটো নেকি একদম নেচাৰেল। সেইটো বস্তু দি বনাই আছোঁ, বেলেগ একো নিদিওঁ। অনলি যিটো নিম দি বনাইছোঁ অনলি নিমৰ ৰসেই দিছোঁ। আৰু ভালদৰে লৰাই দি আছোঁ। এনেদৰে অলপ টাইম লৰাম, 5 মিনিটমান এনেদৰে লৰাই থাকিম। এনেদৰে হ'ব দিছোঁ। চপবেছখিনিও ভালদৰে নিমৰ ৰসৰ লগত মিলিব আৰু মিশ্ৰণটো ধুনীয়া হ'ব। চাবোনটো ডাঠ হয় অলপ ভালদৰে অলপ টাইম ৰাখিলে। এয়া মিশ্ৰণটো ধুনীয়া হৈ গ'ল আৰু 5 মিনিটমান এনেদৰে ৰাখি দিছিলোঁ আৰু লৰাই দিছিলোঁ হৈছে। আৰু এতিয়া নমাই দিম। তাৰপিছত মিশ্ৰণটো গৰম হৈছে, দেখাই পাইছে। এইফালে চিলিকনৰ মল ল'লোঁ আৰু এই মলত মই দালি দি আছোঁ। এতিয়া ধুনীয়াকৈ দালি দিম আৰু গৰমে গৰমে দালি দি আছোঁ, নহ'লে আকৌ জমি যাব। যিখিনি আছে গুটিখিনিত মিলাই দি দিম। আৰু যিখিনি ফেন ওপৰত উঠিছে এই ফেনখিনি এক্সট্ৰাকৈ উঠাই দিম এতিয়া। তেনেহ'লে চাবোনটো ধুনীয়া হয়। ফেনখিনি আঁতৰাই দিম। এয়া ওপৰৰ ফেনখিনি আঁতৰাই দিলোঁ আৰু ইয়াতেই থাকিব 2 ঘণ্টামান। ইয়াৰ পৰা আৰু আন ক'তো নিনিওঁ, লৰচৰ নকৰোঁ আৰু 2 ঘণ্টা পিছত আকৌ আহিলোঁ 2 ঘণ্টা পিছত।
দেখা পাইছে চাবোনখিনি ধুনীয়াকৈ ডাঠ হৈছে দেখা পাইছে আৰু এতিয়া ওলাই দিম এচাক ধুনীয়াকৈ ওলাইছে ধুনীয়াকৈ এনেদৰে ওলাই যায় নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ভিডিঅ' এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ